আজি 6টা দিনে সন্ধানহীন হৈ আছে শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ টিঙিৰিপাম অভয়পুৰীয়া গাঁৱৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী ৰশ্মি ঘাটোৱাৰ। ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালে নিৰুদ্দেশ সন্দৰ্ভত আমগুৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আমগুৰি আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ তথ্যৰ ভিত্তিত সোধপোছৰ বাবে আজমিয়া বেগম নামৰ এগৰাকী মহিলাক আটক কৰিছে। পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে যোৱা 6টা দিনে বিভিন্ন ঠাইত ছাত্ৰীগৰাকীৰ সন্ধান কৰিছে যদিও লাভ কৰা নাই কোনো সম্ভেদ। সমান্তৰালকৈ আমগুৰি আৰক্ষীয়েও ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই সফলতা। সন্ধানহীন ছাত্ৰী ৰশ্মি ঘাটোৱাৰৰ মাতৃৰ কাতৰ আহ্বান, তই য'তেই আছ ঘৰলৈ ঘূৰি আহ। উক্ত ঘটনা সন্দৰ্ভত শিৱসাগৰ নৱ উদিত সমাজৰ সভাপতি আৰু প্ৰকল্প সমন্বয়ক ফৰিদ ইছলাম হাজৰিকাই দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক জনাইছে দাবী। তই য'তে আছো গুচি আহ চুমু, মই তোক একো কোৱা নাই নহয়। কেলে তেনেকৈ কৰিলি তই? ঘৰখন এৰি কেলে গুচি গ'লি তই? কাকো নোকোৱাকৈ তেনেকৈ কেলে গুচি গ'লি? কিবা এটা যদি ভুল হৈছিলে তই ক'ব পাৰিলে, কোনোদিন তেনেকৈ নোযোৱাকৈ নাই। আজি ক'ত গ'লি তই? কেলে গুচি গ'লি? শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।